নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'তে আমি আলোচনা কৰিবলৈ গৈ আছোঁ এইমছ অফ এডুকেশ্যনৰ লিবাৰেল এণ্ড ভকেশ্যনেল এইমছৰ বিষয়ে আগৰ ভিডিঅ'টোত আমি ইণ্ডিভিজুৱেল এণ্ড ছ'চিয়েল এইমৰ বিষয়ে আলোচনা কৰি আহিছোঁ যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'টো চাই ল'ব ঠিক আছে তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথমতে আমি লিবাৰেল এইমৰ বিষয়ে আলোচনা কৰোঁ লিবাৰেল education means free education which is not bound by narrow vocational goals but focuses on holistic development. ইয়াতে কৈছে লিবাৰেল এডুকেশ্যনৰ অৰ্থ হ'ল মুক্ত শিক্ষা যিটো সংকীৰ্ণ বৃত্তিগত লক্ষ্যৰ দ্বাৰা বান্ধ খাই নাথাকে বৰঞ্চ এইটোৱে আমাৰ সামগ্ৰিক বিকাশৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে ঠিক আছে দেন next point is it emphasizes preparing individuals to deal with complexity diversity and constant social changes in the modern world ইয়াতে কৈছে লিবাৰেল এডুকেশ্যনত আমাৰ আধুনিক পৃথিৱীৰ জটিলতা বৈচিত্ৰ্য আৰু অহৰহ সামাজিক পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ ব্যক্তিক প্ৰস্তুত কৰাত গুৰুত্ব দিয়া হয় then the next point is education liberates the soul and provides broad knowledge of science culture society and humanities শিক্ষাই আত্মাক মুক্ত কৰে আৰু বিজ্ঞান সংস্কৃতি সমাজ মানৱীয় বিষয়ৰ ব্যাপক জ্ঞান প্ৰদান কৰে it makes individuals capable of understanding global issues and contributing solutions through critical thinking ই ব্যক্তিক বিশ্বজনীন বিষয়সমূহ বুজিবলৈ আৰু সমালোচনাত্মক চিন্তাৰ জৰিয়তে সমাধানৰ অৱদান আগবঢ়াবলৈ সক্ষম কৰি তোলে ঠিক আছে and the next point is by liberalizing the mind it develops qualities like self-control adaptability rational thinking and moral reasoning মনক উদাৰীকৰণ কৰি ই আত্মনিয়ন্ত্ৰণ অভিযোজন ক্ষমতা যুক্তিবাদী চিন্তাধাৰা নৈতিক যুক্তিৰ দৰে গুণবোৰ বিকশিত কৰে ঠিক আছে এইখিনি আছিলে আমি আমাৰ লিবাৰেল এইমছ অফ এডুকেশ্যনৰ থুলমূল বিষয়বস্তু এতিয়া আমি ইয়াৰ প্ৰধান এম কেইটাৰ বিষয়ে আলোচনা কৰিম প্ৰথম পইণ্টটো হৈছে ডেভেলপমেণ্ট অফ স্পিৰিচুৱেল পাৱাৰ এণ্ড এস্থেটিক চেন্স টু কানেক্ট the individual with beauty, art, and inner peace. যিকোনো এজন ব্যক্তিক সৌন্দৰ্য শিল্প আৰু আভ্যন্তৰীণ শান্তিৰ সৈতে সংযোগ কৰিবলৈ আধ্যাত্মিক শক্তি আৰু নান্দনিক জ্ঞানৰ বিকাশ হয় এইটো হৈছে ইয়াৰ এটা প্ৰধান এইম ফৰ এক্সাম্পল লাৰ্নিং ক্লাছিকেল মিউজিক অৰ পেইণ্টিং এনহেন্সেছ এস্থেটিক এপ্ৰিচিয়েশ্যন এণ্ড স্পিৰিচুৱেল গ্ৰ'থ এতিয়া কৈছে শাস্ত্ৰীয় সংগীত বা চিত্ৰকলা শিকিলে ই আমাক নান্দনিক প্ৰশংসা বা আধ্যাত্মিকতা বৃদ্ধি পোৱাত সহায় কৰে then the next aim is it promotes self-realization and self-respect helping a person to know their true worth and live with dignity ইয়াৰ অৰ্থটো হ'ল আত্ম উপলব্ধি আৰু আত্মসন্মানক প্ৰসাৰিত কৰে এজন ব্যক্তিক তেওঁৰ প্ৰকৃত মূল্য জানিবলৈ আৰু মৰ্যাদাৰে জীয়াই থাকিবলৈ তাক সহায় কৰে ফৰ এক্সাম্পল meditation practices in schools help students understand themselves and build confidence বিদ্যালয়ত মেডিটেশ্যন অৰ্থাৎ ধ্যান এই পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীসকলকে নিজকে বুজিবলৈ আৰু আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে আজিকালি আমাৰ বিএড কোৰ্সত টিচাৰ্ছ ট্ৰেইনীসকলক এই বিষয়ে প্ৰশিক্ষণ দিয়া হয় যাতে তেওঁলোকে স্কুলত গৈ এই মেডিটেশ্যনবোৰ প্ৰেক্টিছ কৰাব পাৰে ল'ৰা ছোৱালী ঠিক আছে then the next aim is guides the evolving dynamism of men shaping character and moral responsibility এটাছে মানুহৰ বিবৰ্তনশীল গতিশীলতাক পথ প্ৰদৰ্শন কৰাটো হৈছে ইয়াৰ আন এটা এইম চৰিত্ৰ আৰু নৈতিক দায়িত্ব কি কৰে গঢ় দিয়ে ফৰ এক্সাম্পল moral education classes guide students to take ethical decisions in real life নৈতিক শিক্ষা বা নীতি শিক্ষা শ্ৰেণীয়ে ছাত্ৰ ছাত্ৰীক বাস্তৱিক জীৱনত নৈতিক সিদ্ধান্ত ল'বলৈ পথ প্ৰদৰ্শন কৰে আজিকালি আমাৰ চৰকাৰে এই নীতি শিক্ষাৰ বাবে এখন কিতাপো
বিনামূলীয়াকৈ প্ৰদান কৰিছে। একেবাৰে ক্লাছ 6ৰ পৰা দিছে যাতে সৰুৰে পৰাই সকলোৱে এই বিষয়ে জ্ঞান লাভ কৰে বা ইয়াৰ বিষয়ে জনা হয়। ঠিক আছে? Then it creates individuals with skills to reach rational agreements on theories and actions through dialogue and reasoning. ইয়াতে কৈছে আলোচনা আৰু যুক্তিৰ জৰিয়তে তথ্য আৰু কাৰ্যৰ ওপৰত যুক্তিসংগত চুক্তিত উপনীত হ'ব পৰা দক্ষতা থকা ব্যক্তি সৃষ্টি কৰে। ফৰ এক্সাম্পল কেনেকৈ সৃষ্টি কৰে? ডিবেট কম্পিটিশ্যনছ ইন কলেজেছ ট্ৰেইন ষ্টুডেণ্টছ টু ৰিজন লজিকেলি এণ্ড এগ্ৰি ৰেচপেক্টফুলি। উদাহৰণস্বৰূপে আমি যদি চাওঁ মহাবিদ্যালয়সমূহত তৰ্ক প্ৰতিযোগিতা হয়। এই প্ৰতিযোগিতাসমূহে ছাত্ৰ ছাত্ৰীক যুক্তিসংগতভাৱে যুক্তি দিবলৈ আৰু সন্মানজনকভাৱে একমত হ'বলৈ প্ৰশিক্ষণ দিয়ে। Then the next point is it encourages personality development through exposure to nature, music, art, literature and architecture. ইয়াতে কৈছে প্ৰকৃতি, সংগীত, শিল্প, সাহিত্য আৰু স্থাপত্যৰ সৈতে পৰিচিত হোৱাৰ জৰিয়তে ব্যক্তিত্ব বিকাশত উৎসাহিত কৰে। ফৰ এক্সাম্পল study tour to heritage sites and museums enhances cultural understanding and personality. ঐতিহ্য ক্ষেত্ৰ আৰু সংগ্ৰহালয় অধ্যয়ন ভ্ৰমণে আমাৰ সাংস্কৃতিক বুজাবুজি বা ব্যক্তিত্ব বৃদ্ধি কৰে। যেনেকৈ কি আমাৰ তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ এইবোৰত যদি আমি যাওঁ তো তাৰ বিষয়ে আমি ভালকে বুজা হ'ম। ঠিক আছে? দেন এইখিনিৰ পৰা আমি কি কনক্লুড কৰিব পাৰোঁ যে লিবাৰেল এডুকেশ্যন এম্পাৱাৰ্ছ ইণ্ডিভিজুৱেলছ উইথ ব্ৰড নলেজ এণ্ড ষ্ট্ৰং ভেলুজ। মানে লিবাৰেল এডুকেশ্যনে বহল জ্ঞান আৰু শক্তিশালী এটা মূল্যবোধৰ ব্যক্তিক কি কৰে? সৃষ্টি কৰে। Then it fosters critical thinking and adaptability to navigate complex challenges. ই জটিল প্ৰত্যাহ্বানসমূহৰ নেভিগেট কৰিবলৈ সমালোচনাত্মক চিন্তাধাৰা আৰু অভিযোজন ক্ষমতাক লাভান্বিত কৰে। এণ্ড ফাইনেলি আমি ক'ব পাৰোঁ যে আল্টিমেটলি ইট কাল্টিভেটছ অপেন মাইণ্ডেডনেছ ফৰ ইনফৰ্মড ডিচিশ্যন মেকিং। অৰ্থাৎ ই তথ্যবহুল সিদ্ধান্ত গ্ৰহণৰ বাবে উন্মুক্ত মনোভাৱৰ সৃষ্টি কৰে। এইখিনি আছিলে আমাৰ লিবাৰেল এইম অফ এডুকেশ্যনৰ বিষয়ে। এতিয়া আমি যাওঁ ভকেশ্যনেল এইমৰ বিষয়ে। Vocational education prepares individuals for specific careers like technicians, artisans, or tradesmen by providing practical skills. বৃত্তিমূলক শিক্ষা বা ভকেশ্যনেল এডুকেশ্যনে এজন ব্যক্তিক ব্যৱহাৰিক দক্ষতা প্ৰদান কৰি কাৰিকৰী, শিল্পী বা ব্যৱসায়ী আদি নিৰ্দিষ্ট কেৰিয়াৰৰ বাবে প্ৰস্তুত কৰে। It plays a vital role in enabling individuals to earn their livelihood and achieve economic independence. ব্যক্তিক জীৱিকা উপাৰ্জন আৰু অৰ্থনৈতিক স্বাধীনতা লাভ কৰাটো ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। Then it combines theory with practical training to ensure readiness for real world occupations. ই বাস্তৱ জগতৰ বৃত্তিৰ বাবে প্ৰস্তুতি নিশ্চিত কৰিবলৈ ব্যৱহাৰিক প্ৰশিক্ষণৰ সৈতে তত্ত্বৰ সংমিশ্ৰণ ঘটায়। Mahatma Gandhi emphasized craft-centered education, considering it a safeguard against unemployment. আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে শিল্পকেন্দ্ৰিক শিক্ষাক নিবনুৱা সমস্যাৰ পৰা ৰক্ষা কৱচ বুলি গণ্য কৰিছে। Thus, vocational education connects learning with purposeful activity and prepares a child for future responsibilities. এইদৰে আমি ক'ব পাৰোঁ যে বৃত্তিমূলক শিক্ষাই শিক্ষণক উদ্দেশ্য প্ৰমোদিত কাৰ্যকলাপৰ সৈতে সংযোগ কৰি শিশুক ভৱিষ্যতৰ দায়িত্বৰ বাবে প্ৰস্তুত কৰে। ঠিক আছে? এইখিনি আছিলে ভকেশ্যনেল এইমৰ বিষয়ে থুলমূল আলোচনা। এতিয়া আমি ইয়াৰ মেইন এইমখিনিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটো হৈছে it develops a healthy and positive attitude among students toward work and life as a whole.
ঠিক আছে, ইয়াতে কৈছে সামগ্ৰিকভাৱে কৰ্ম আৰু জীৱনৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ মাজত এক সুস্থ আৰু ইতিবাচক মনোভাৱ গঢ়ি তোলে। কোনে গঢ়ি তোলে? আমাৰ ভকেশ্যনেল এডুকেশ্যনে। ফৰ এক্সাম্পল, ষ্টুডেণ্টছ লাৰ্ণিং ফাৰ্মিং ইন এগ্ৰিকালচাৰেল স্কুলছ ডেভেলপ ৰেচপেক্ট ফৰ মেনুৱেল লেবাৰ। ইয়াতে কৈছে কৃষি বিদ্যালয়ত শিকি থকা ছাত্ৰ ছাত্ৰীসকলে শ্ৰমিকৰ প্ৰতি এটা সন্মান গঢ়ি উঠে। Then the next point is it improves employability by equipping learners with relevant job skills. শিক্ষাৰ্থীসকলক প্ৰাসংগিক চাকৰিৰ দক্ষতাৰে সজ্জিত কৰি নিয়োগযোগ্যতা উন্নত কৰে। For example, IT Training Institute increase chances of students getting jobs in software companies. IT প্ৰশিক্ষণৰ ইনফৰমেশ্যন টেকনলজিৰ প্ৰশিক্ষণে যেতিয়া ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিয়ে তেতিয়া কৈছে সেই ছাত্ৰ ছাত্ৰীবোৰে ছফ্টৱেৰ কোম্পানীবোৰত চাকৰি পোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। Then the next point is raises the economic standard of individuals and society by producing skilled manpower. এতিয়া কৈছে দক্ষ জনশক্তি উৎপাদন কৰি ব্যক্তি আৰু সমাজৰ অৰ্থনৈতিক মানদণ্ড উন্নীত কৰে। ফৰ এক্সাম্পল, কেনেকৈ উন্নীত কৰে? Skilled electrician and mechanics contribute to better service and economic growth. দক্ষ ইলেক্ট্ৰিচিয়ান আৰু মেকানিকসকলে উন্নত সেৱা আৰু অৰ্থনৈতিক বিকাশত আমাৰ অৰিহণা যোগায়। It utilizes manpower efficiently by matching individuals to suitable jobs. ইয়াতে কৈছে ব্যক্তিক উপযুক্ত চাকৰিৰ সৈতে মিলাই জনশক্তিৰ দক্ষতাৰে ব্যৱহাৰ কৰে। ফৰ এক্সাম্পল, a student trained in automobile repair can directly work in a car workshop. দক্ষ বা এজন মেৰামতিৰ প্ৰশিক্ষণপ্ৰাপ্ত অটোমোবাইলৰ মেৰামতিৰ প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰই পোনপটীয়াকৈ গাড়ীৰ কৰ্মশালাত কাম কৰিব পাৰে। ইয়াৰ কাৰণে তেওঁ কোনো ধৰণৰ বেলেগত চাকৰি বিচাৰিব নালাগে, ডিৰেক্টলি এমপ্লয়মেণ্ট এটা পাই যায়। ঠিক আছে। Then the next point is prepare students as skilled technicians and craftsmen contributing to industry and economy. ইয়াতে কৈছে উদ্যোগ আৰু অৰ্থনীতিত অৰিহণা যোগোৱা দক্ষ কাৰিকৰী আৰু শিল্পী হিচাপে ছাত্ৰ ছাত্ৰীক প্ৰস্তুত কৰে, সৰুৰে পৰাই প্ৰস্তুত কৰে। ফৰ এক্সাম্পল, পলিটেকনিক কলেজেছ প্ৰিপেয়াৰ টেকনিচিয়ানছ হু ৱৰ্ক ইন ফেক্টৰীজ এণ্ড ইণ্ডাষ্ট্ৰিজ। পলিটেকনিক মহাবিদ্যালয়সমূহে কাৰখানা আৰু উদ্যোগত কাম কৰা কাৰিকৰী প্ৰযুক্তিবিদ প্ৰস্তুত কৰে। Then the next point is make education meaningful by linking it directly to livelihood and productivity. জীৱিকা আৰু উৎপাদনশীলতাৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰি শিক্ষাক অৰ্থপূৰ্ণ কৰি তোলে। For example, tailoring and carpentry training ensures learner can earn independently. Tailoring আৰু কাঠমিস্ত্ৰীসকলে কৈছে প্ৰশিক্ষণে শিক্ষাৰ্থীসকলক স্বতন্ত্ৰভাৱে উপাৰ্জন কৰাটো সৰুৰে পৰাই নিশ্চিত কৰে। ঠিক আছে। The next aim is ensures economic independence and social efficiency of individual. ব্যক্তিৰ অৰ্থনৈতিক স্বাধীনতা আৰু সামাজিক দক্ষতা নিয়ন্ত্ৰণ বা নিশ্চিত কৰে। For example, nursing courses prepare students for jobs in healthcare, making them socially useful. নাৰ্ছিং পাঠ্যক্ৰমে ছাত্ৰ ছাত্ৰীসকলক স্বাস্থ্যসেৱাৰ চাকৰিৰ বাবে প্ৰস্তুত কৰে, যাৰ ফলত তেওঁলোক সামাজিকভাৱে উপযোগী বা কাৰ্যক্ষম হয়। Helps in fixing the right person at the right job, reducing unemployment and social mismatch. সঠিক কামত সঠিক ব্যক্তিক নিয়োগ কৰাত সহায় কৰে, নিবনুৱা সমস্যা আৰু সামাজিক অমিলবোৰো নাইকিয়া কৰে। For example, career counseling directs students to jobs that suit their skills and interest. কেৰিয়াৰ কাউন্সেলিঙে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ দক্ষতা আৰু আগ্ৰহৰ লগত খাপ খোৱা কামত যাবলৈ নিৰ্দেশ প্ৰদান কৰে। চাইনাৰ নিচিনা দেশবোৰ আজি ইমান উন্নত, ইয়াৰ কাৰণ এইটোৱেই, কাৰণ ইহঁতে সঠিক কামত সঠিক ব্যক্তিক নিয়োগ কৰে। ঠিক আছে। এতিয়া এইখিনি আছিলে আমাৰ মেইন এইমছ অফ ভকেশ্যনেল এডুকেশ্যন। এই গোটেইখিনিৰ পৰা আমি কি সামাৰাইজ কৰিব পাৰোঁ যে ভকেশ্যনেল
Education equips individuals with practical skills for employment and economic independence. বৃত্তিমূলক শিক্ষাই ব্যক্তিক নিয়োগ আৰু অৰ্থনৈতিক স্বাধীনতাৰ বাবে ব্যৱহাৰিক দক্ষতাৰে সজ্জিত কৰে। Then it fosters productivity, addressing unemployment and promoting economic growth. ই উৎপাদনশীলতাক লালন পালন কৰে বুলি ক'লেও আমি ভুল নহ'ব। নিবনুৱা সমস্যাক মোকাবিলা কৰে আৰু অৰ্থনৈতিক বৃদ্ধিৰো প্ৰসাৰ ঘটায়। Finally, it empowers individuals to earn a livelihood and contribute to society. শেষত ই এজন ব্যক্তিক জীৱিকা উপাৰ্জন আৰু সমাজলৈ অৰিহণা যোগাবলৈ সক্ষম কৰি তোলে। ঠিক আছে, এইখিনিয়ে আছিলে আমাৰ আজিৰ আলোচনাৰ বিষয়বস্তু। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।